Hello students, আজি আমি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী R1 এক নম্বৰ প্ৰশ্নত দিয়া আছে আমাক তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব ইয়াত A B C আমাক অপচন দিয়া আছে গতিকে গোটেইখিনিৰ পৰা আমি প্ৰথমতে উলিয়াই লম এতিয়া এক নম্বৰ A টোত দিয়া আছে আমাক 12:21 আৰু 32:56 প্ৰথমতে 12:21 টোক আমি ভগ্নাংশলৈ নি লওঁ ভগ্নাংশলৈ নিউতে এই আগত থকাটো ওপৰত যায় আৰু তলত থকাটো পিছত থকাটো তললৈ গুচি আহে 12/21 এতিয়া কি কৰিম সেই দুইটাটোক আমি প্ৰথমতে লঘিষ্ঠ আকাৰলৈ নি লওঁ 4 গুণ 12 7 গুণ 21 ওপৰত থাকিব 4 তলত থাকিব 7 তাৰ পাছত আকৌ আমাক দিয়া আছে 32:56 হেতু যদি ভগ্নাংশলৈ নিলে একে হ'ব 32 ওপৰত থাকিব আৰু 56 টো তলত গুচি আহিব এটো 4 গুণ 32 আৰু 8 গুণ 56 আটাৰে কেনসেল কৰিব পাৰি এতিয়া ওপৰত থাকিব 7 তলত 4 তলত থাকিব 7 যেহেতু 12:21 ইকুৱেল টু 32:56 এই দুটাৰো সমান হয় তেতিয়া হলে সমানুপাতত হ'ব বুলি আমি কৰিব পাৰিম সমানুপাত হ'ব এটো হৈ গল তাৰ পাছত আমি বি টো চাই লম বি টো দিয়া আছে 18:30 আৰু 14:21 তে 18:30 কি কৰিলাম আমি ভগ্নাংশলৈ নি লম 18/30 এটো 6 ৰে কেনসেল কৰিব পাৰিম 6 3 গুণ 18 6 5 গুণ 30 আমাৰ আহি যাব ওপৰত 3 তলত 5 তাৰ পিছৰটো দিয়া আছে 14:21 এটা 14 টো ওপৰত যাব আৰু 21 টো তলত গুচি আহিব দুইটো কেনসেল কৰিলে 7 2 গুণ 14 7 3 গুণ 21 2/3 যেহেতু এই যেটো আমি ভগ্নাংশ উলিয়াই লৈছো এই ভগ্নাংশ দুটা সমান নহয় গতিকে 18:30 not equal to 14:21 এটাকে সমানুপাত নহব এতিয়া আকৌ C টো আমি কৰি লম C টো দিয়া আছে 22:33 আৰু 33:24 22:33 এটো যদি ভগ্নাংশ লিখো 22/33 এটো কি হয় কেনসেল কৰিব পাৰিম 2 11 22 3 11 33 2/3 তাৰপিছত 33:24 এটো আমি লিখিলাম 33:24 এটো যদি ভগ্নাংশলৈ লিখো 33/24 এটো আমি 3 কেনসেল কৰিব পাৰিম 3 11 33 3 8 গুণ 24 আহিব 11/8 যেহেতু এই দুটাৰো সমান নহয় তেতিয়া হলে কি হ'ব যেহেতু 22:33 not equal to 33:24 এটাকে সমানুপাত নহব তাৰপিছত আকৌ আমি কি কৰিলাম ডি টো কৰি চাম ডি টো দিয়া আছে 24:28 আৰু 20:25 24:28 এটো যদি আমি ভগ্নাংশ লিখো 24/28 এটো 4 কেনসেল কৰিব পাৰিম 6 4 গুণ 24 আৰু 7 4 গুণ 28 এইব 6/7 তাৰ পাছত আহিব আমাৰ 20:25 এটো কেনে কেনসেল কৰিব পাৰিম 20/25 4 5 গুণ 20 5 5 গুণ 25 আৰু 4/5 যেহেতু এই দুটাটো সমান নহয় যেহেতু 24:28 not equal to 20:25 এটাকে
সমানুপাত নহব। এতিয়া 1 নম্বৰটোৰ সমাধান হৈ গ'ল। আমাৰ কোনটো সমানুপাতত আছে? এইটো সমানুপাতত আছে। এতিয়া 2 নম্বৰ কুৱেশ্যনটোত আমাক দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব? ইয়াত দিয়া আছে 2 6 6 8 বিট এইখিনি আমাৰ অপচন দিয়া আছে, গোটেইখিনি আমি কৰি উলিয়াই ল'ব লাগিব। এতিয়া আমি আৰম্ভ কৰো। ইয়াত দিয়া আছে আমাৰ 2 6 6 8। এতিয়া এইটো সমানুপাতত আছে নে নাই তাক চেক কৰিবলৈ হলে কি কৰিব লাগিব? এই প্ৰথমটোৰ লগত এই লাষ্টৰটো পূৰণ কৰিম আৰু মাজৰ দুটাটো মাল্টিপ্লাই কৰিম। যদি দুইটাটো সমান হয়, পূৰণফলটো যদি সমান ওলায় তেতিয়াহলে সমানুপাতত থাকিব, যদি সমান নোলায় সমানুপাতত নাথাকিব। এতিয়া কি কৰিম? 2 টো কাৰ লগত মাল্টিপ্লাই কৰিম? একেবাৰে শেষৰটোত আছে 8 আৰু 2 16। তাৰপিছত লাষ্টৰ মাজৰ দুইটা কি আছে? 6 into 6 আছে, গতিকে 6 into 6 6 6 36। এতিয়া এই দুটাটো সমান হৈছে নে নাই? দুইটাটো সমান হোৱা নাই, তেতিয়াহলে আমি লিখিব পাৰিম এইটো সমানুপাতত নাই। এতেকে 2 6 6 8 সংখ্যা কেইটা সমানুপাতত নাই। লিখি ল'ব পাৰিম। বিট দিয়া আছে আমাক 10 20 30। এতিয়া প্ৰথম কি কৰিব লাগিব? 10 ৰ লগত কাক মাল্টিপ্লাই কৰিম? 60, একেবাৰে লাষ্টৰটোক মাল্টিপ্লাই কৰিম। 6 গুণে 6 অৰ্থাৎ দুটা 0 আহি যাব 600। তাৰপিছত নেক্সটটো আমি মাল্টিপ্লাই কৰিম কিমান হ'ব? 20 লগত কাক মাল্টিপ্লাই কৰিম? 30। 2 3 গুণ 6, এইটো 600 হ'ব। এতিয়া এই দুটাৰ পূৰণফলটো সেম হৈছে, সেম হলে কি হ'ব? সমানুপাতত থাকিব। এতেকে সংখ্যা কেইটা সমানুপাতত আছে। সিটো একেদৰে কৰিম। প্ৰথমটো লাষ্টৰ লগত মাল্টিপ্লাই কৰিম। পি টো কাৰ লগত মাল্টিপ্লাই হ'ব? কিউ স্কয়াৰ লগত মাল্টিপ্লাই হ'ব। পি টো যদি কিউ স্কয়াৰ লগত মাল্টিপ্লাই কৰিম কি হ'ব? পি কিউ স্কয়াৰ। তাৰপিছত মাজৰ দুইটাৰ মাল্টিপ্লাই হ'ব পি কিউ ইনটু পি স্কয়াৰ কিউ। এতিয়া পি স্কয়াৰ লগত মাল্টিপ্লাই কৰিলে কি আহিব? পি কিউব আহিব। কিউ যদি কিউ লগত মাল্টিপ্লাই কৰো কিউ স্কয়াৰ আহি যাব। এতিয়া এই দুটাটো সেম হোৱা নাই, বেলেগ বেলেগ হৈছে, গতিকে সেই দুটাটো কি হ'ব? সমানুপাতত নাই। এতেকে সমানুপাতত নাই। নেক্সট আমি আকৌ ডিটো কৰিম। ডিটোত কি আছে? এই 6 টো 30 লগত মাল্টিপ্লাই কৰিব। 30 লগত মাল্টিপ্লাই হ'ব 6 into 30, 6 3 গুণ 18 অৰ্থাৎ 180 হ'ব। তাৰপাছত এই 22 4 লগত মাল্টিপ্লাই হ'ব 20 into 4 4 2 গুণ 8 অৰ্থাৎ 80 আহি যাব। এতিয়া ইয়াত 180 আছে, 80 ইয়াত 80 আছে, গতিকে দুইটাটো সেম নহয়। সেম নহলে কি কৰিম? সমানুপাতত নাই। এতেকে সমানুপাতত নাই। এতিয়া আমাৰ 2 নম্বৰ তো সমাধান হৈ গ'ল। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনলৈ যাওঁ। এতিয়া 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে আমাক বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কুৱেৰ। যদি a বাঢ়ে তেন্তে r ডেছ দিয়া আছে, যদি r কমে তেন্তে a ডেছ। এতিয়া চাই লওক, বৃত্তৰ কালি হৈছে পাই r স্কুৱেৰ। পাইৰ মানটো এটা ধ্ৰুৱক হয়। এতিয়া r টো যিমান বাঢ়িব কালিও সিমানে বাঢ়ি যাব, আৰু r টো বাঢ়িলে কালি বাঢ়িব, কালি বাঢ়িলেও হয়তো r টো বাঢ়িব। এতিয়া 1 নম্বৰটো আমাৰ কি হ'ব? যদি a বাঢ়ে তেতিয়াহলে r বাঢ়িব। যদি r কমে তেন্তে a বাঢ়িব, কমিব। ইয়াত r টো যদি কমিব এও কমে। প্ৰথমৰটো বাঢ়ে, পিছৰটো কমে। 2 নম্বৰটো দিয়া আছে যদি এখন গাড়ী ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ। এতিয়া তালিকাটো দিয়া আছে, তালিকাটো আপোনালোকে ভালদৰে চাই লওক তোমালোকে। এতিয়া চাই লওক, ইয়াত t দিছে, ইফালে d দিছে। t যেতিয়া 1 হয় d 4 হয়, t 2 হলে 8 হয়, t টো যদি 3 হলে d 12 হয়। এতিয়া t টো এনেকে বাঢ়ি যোৱাৰ লগে লগে d ও ইফালে বাঢ়ি গৈছে। যদি এটা বাঢ়িলে আনটোও যদি বাঢ়ি যায় তেতিয়াহলে এইটো কি হ'ব? প্ৰত্যক্ষ সমানুপাত।
আমি গম পালো সেইটো কি হ'ব প্ৰত্যক্ষ সমানুপাত এতিয়া খালিটাই পোৱা এ দি আছে টি আৰু ডি এ এতিয়া চাই ল এটা বাঢ়িলে যদি আনটোও বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে প্ৰত্যক্ষভাৱে বিচৰণ কৰে ভিটো কি আছিল যদি টি 6 হয় ডি কিমান হ'ব এটা চাই ল ইয়াত 1 হলে ইয়াত কিমান হয় 4 2 হলে 4 দুগুণ 8 3 হলে 4 3 গুণ 12 4 হলে 4 4 গুণ 16 গতিকে 5 হলে 4 5 গুণ 20 6 হলে কিমান হ'ব 6 4 গুণ 24 24 হ'ব এইটো 4 টো 6 এ মাল্টিপ্লাই কৰি দিবি তাৰ পাছতে কিমান আছিল ইফালে কিমান আছে 28 হৈছে এটা কিমান হ'ব এই 28 ক যদি 28 ক যদি 4 ৰে হৰণ কৰো তেতিয়ালে কিমান পাম 7 4 গুণ 28 পাই যাম কিমান হ'ব সি হলে সি টো কিমান হ'ব 7 তো ডি টো কিমান আহিব আমাৰ ইফালে কিমান আছিল 36 আছে ন 36 ক যদি আমি কি কৰিম 4 ৰে হৰণ কৰি দিম কিমান হ'ব 9 4 গুণ 36 9 আহি যাব ডি টো হৈ গল এতিয়া 4 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে যদি p proportional to q আৰু p equal to 6 হলে q equal to 30 আৰু p equal to 2 হলে তেন্তে q ৰ মান কিমান হ'ব ইয়াৰ অপচন দিয়া আছে আমি অপচনটো উলিয়াই লম এতিয়া 4 নম্বৰটোত আমাক কি দিয়া আছে p is directly proportional to q আৰু কি দিয়া আছে আমাক p equal to 6 হলে q equal to 30 p equal to 2 হলে q equal to কিমান হ'ব এটা আমাৰ উলিয়াব কৈছে এতিয়া যদি আমি ইয়াক p1 বুলি ধৰো এটো p2 q1 আৰু q2 বুলি ধৰো এতিয়া p1 by q1 equal to p2 by q2 কৰি দিম এতিয়া কি হ'ব p1 ৰ মান কিমান হ'ব 6 p2 q1 ৰ মান 30 p2 ৰ মান দিয়া আছে আমাক 2 আৰু q2 ৰ মান আমি উলিয়াব লাগে অৰ্থাৎ q ৰ মান উলিয়াম q বুলি লিখি দিছো এতিয়া কি হ'ব আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম ক্ৰস মাল্টিপ্লিকেশন কেনে কৰিম হেতু ইয়াৰ লগত মাল্টিপ্লাই কৰিম হেতু ইয়াৰ লগত মাল্টিপ্লাই হ'ব এতিয়া 6 ইনটু কিমান হ'ব q 2 into 30 এতিয়া এই q ৰ লগত 6 টো কি হৈছে মাল্টিপ্লাই হৈ আছে মাল্টিপ্লাই হলে কি হৈ যাব ইফালে গলে সাইড টো যদি চেঞ্জ হৈ যায় এটো কি হ'ব ডিভাইড হৈ যাব 2 into 30 divided by 6 এইটো ক্যান্সেল কৰিলে পাৰিম 6 5 গুণ 30 এতিয়া q ইফালে থাকিলে 2 into 5 এটাকে q equal to 2 5 গুণ 10 এতিয়া q ৰ মানটো হ'ব 10 এটা আমাৰ অপচন শুদ্ধ হ'ব অপচন সি টো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এতিয়া 5 নম্বৰ প্ৰশ্নটো দি আছে তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান নিৰ্ণয় কৰা এতিয়া x ৰ মান 1 2 4 8 দি আছে আৰু y ৰ মান দি আছে 32 16 80 যেতিয়া x ৰ মান 1 আছিল তেতিয়া 32 y ৰ মান 32 x ৰ মান 2 হলে y ৰ মান 16 x ৰ মান 4 হলে y ৰ মান 8 তাৰ মানে x টো যেতিয়া কম আছিল তেতিয়া y ৰ মান ডাঙৰ আছিল যেতিয়া x ৰ মান বাঢ়ি গৈছে y ৰ মানো কমি গল এতিয়া আমি ইয়াৰ পৰা অপচনটো উলিয়াই লব লাগিব হেতু ব্যস্ত অনুপাতত আছে এতিয়া হেতু কি কৰিম আমি এতিয়া 1 থাকোতে 32 আছিল 2 থাকোতে 16 হল কাৰণ 32 যদি 2 ৰে হৰণ কৰো 16 হৈ যাব 32 যদি 4 ৰে হৰণ কৰো 4 8 গুণ 32 হ'ব এতিয়া 32 যদি আমি 8 ৰে হৰণ কৰো তেতিয়া হলে আমি কি হ'ব 4 8 গুণ 32 তেতিয়া হলে 5 নম্বৰটো হ'ব অপচন সি 5 নম্বৰটো হ'ব অপচন C equal to 4 option C is correct